আকৌ স্কুলৰ পৰা আহোঁতে ৰাস্তাতে মানে বেপাৰীজন পায়, এয়া শাকৰ বেপাৰীজন পায়, একদম ঢেকীয়া শাক এমুঠি লৈ আহিছোঁ, পূৰা ফ্ৰেছ হৈ আছে। আহি বোলো এতিয়া ৰান্ধিবলৈ আৰম্ভ কৰোঁ, আৰু যিহেতু দুপৰীয়া ৰন্ধনৰ কিবা এটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, গতিকে আজি ঢেকীয়া শাকৰ ভাজিখনহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু এইফালে তিয়াই ৰাখিছোঁ এয়া বুটৰ লগত ঢেকীয়া শাকৰ ভাজিখন খাই খুবেই ভাল লাগে নহয়নে, বিশেষকৈ দুপৰীয়া সাজত। ব'লো কেনেকৈ বনাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকে কেনেকৈ বনায় কমেণ্টত মোক জনাব। প্ৰথমে শাকখিনি ধুনীয়াকৈ বাছি লওঁ, আৰু প্ৰথমে এনেকৈ হাতেৰে চিঙোতেই যিটো অংশ এৰাই আহিছে সেইটো অংশ ৰাখি যিটো অংশত আঁহ ধৰিছে বা যিটো অংশ বুঢ়া হৈ আহিছে সেই অংশটো পেলাই দিছোঁ। হাতেৰে ছিঙিলেই ধৰিব পাৰি। আৰু ইয়াত পোক চোক আছে নেকি সেইখিনিও চাই লৈছোঁ। এয়া কেতিয়াবা ইয়াত পোকো থাকে, গতিকে ভালদৰে চাই ল'লোঁ, আৰু হাতেৰে ছিঙোতেই যিটো অংশ চিং খাই আহিছে, আঁহ চাহ ওলোৱা নাই, সেই অংশটো ৰাখিছোঁ। আঁহ থাকিলে আকৌ খাবলৈ খুবেই বেয়া লাগে, একদম দাঁতত আঁহ ধৰে। আৰু এইখিনি ভালকৈ ধুই মেলি আনিলোঁ, এতিয়া কটাৰীৰে সৈতে কাটি লওঁ। বহুত বেছি মিহিও কৰা নাই আৰু বহুত ডাঙৰ ডাঙৰ টুকুৰাও কৰা নাই, এইটো চাইজতে কাটি লৈছোঁ ঢেকীয়াখিনি। আঞ্জা বনালে অৱশ্যে মিহি কৰিলে বেছি ভাল লাগে, এতিয়া যিহেতু ভাজি বনাম গতিকে বৰ বেছি মিহিও কৰা নাই। আৰু কেতিয়াবা অৱশ্যে হাতেৰে ডাঙৰ ডাঙৰকৈ ছিঙি ছিঙি ভাজিলে সেইখন ভাজিও খাই ভাল লাগে, কিন্তু এনেদৰে ভাজিলেও বেয়া নহয়। মানে যিহেতু মই বুটৰ সৈতে ভাজিম, ঠিক এইটো চাইজতে মই কাটি লৈছোঁ গোটেইখিনি ঢেকীয়া। ঢেকীয়া আকৌ টেঙা আঞ্জা খায়ো ভাল লাগে নহয়নে। ঢেকীয়াৰ আকৌ আৰু এটা ৰেচিপি মই শ্বেয়াৰ কৰি থৈছিলোঁ ডিমৰ সৈতে বনোৱা, সেই ৰেচিপিটো যথেষ্ট আপোনালোকে মৰম দিছিলে, থেংক ইউ দেই। আজি এই ৰেচিপিটোকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আপোনালোকেনো কেনেকৈ বনাই খাই মোক কিন্তু কমেণ্টত জনাব। আৰু এয়া দেখিছে শাকৰ ভাজি বুলিলে এনেদৰে আদা অকণমান দুখৰ দুখৰকৈ কাটি দিলে বেছি ভাল লাগে, গতিকে পিঁয়াজ আৰু আদা এনেদৰে কাটি ল'লোঁ। ইয়াত জলকীয়াও দিছোঁ, জ্বলা খোৱাৰ পৰিমাণ অনুসৰিয়ে জলকীয়া দিব লাগিব, আৰু হালধি অকণমান তেলতে দি দিছোঁ। তাৰপিছত শাকখিনি দি ভালদৰে লৰাই দিম। এয়া ইয়াত আকৌ পৰিমাণ অনুসৰি নিমখো দিব লাগিব, এতিয়াই মই নিমখখিনি দি লৈছোঁ। হালধিখিনি তেলত দিলে শাকটোত লাগি নধৰে, ভাল হয়। ওপৰত দিলে আকৌ নিমখৰ লগত যদি ওপৰত দি দিওঁ কোনোবা এঠাইত থুপ খাই থাকে, হালধিখিনি ভালদৰে মিক্স হৈ কেতিয়াবা নাযায়, কেতিয়াবা কিন্তু ধুনীয়াকৈ গলি যায়। তাৰপিছত এয়া তিয়াই থোৱা বুটখিনি দি দিলোঁ। এই গোটেইখিনি ভালদৰে লৰাই দিলোঁ যাতে নিমখ হালধি সকলোতে লাগি যায়। আৰু এয়া অকণমান সময় লৰাই মই ঢাকোন দি ৰাখি দিম। সিজিবলৈ অকণমান টাইম লাগিব, কাৰণ কেঁচা বুট যে, কিছু সময় ঢাকোন মাৰি থৈ মাজে মাজে লৰাই আছোঁ। আকৌ ধৰিও যাব পাৰে, যিহেতু শুকান হৈ যায়, গতিকে মাজে মাজে এনেকৈ লৰায়ে থাকিব লাগিব। এয়া এতিয়ালৈকে ধৰা নাই, কিন্তু আৰু অলপ দেৰি হোৱাহেঁতেন হয়তো ধৰিয়ে গ'লহেঁতেন। এয়া মিডিয়াম ফ্লেমত যিহেতু ৰাখিছোঁ গৰমটো, এনেদৰে লৰাই আৰু অলপ দেৰি সিজিবলৈ দিম। এয়া কিছু সময় আৰু সিজালোঁ আৰু অলপ দেৰি শুকানকৈ মেলি দিলোঁ। আৰু তাৰপাছত দেখিছে এয়া ভাজিখন ৰেডি হৈয়ে গ'ল। এয়া ভাতৰ লগত খাব পৰাকৈ ঢেকীয়া শাকৰ শুকান ভাজিখন এয়া মোৰ ৰেডি হৈয়ে গ'ল। আপোনালোকে বাৰু এনেদৰে বুটৰ লগত পিঁয়াজ আৰু আদাৰ সৈতে ৰান্ধি খায়নে? জনাবলৈ কিন্তু নেপাহৰিব। আৰু মোৰ এই ৰন্ধন প্ৰণালীটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব দেই। থেংক ইউ।